উজনি অসমখন তোৰ বাপেকৰ নেকি? মোৰ বাপেৰৰ হয়, বাপেৰৰ হয়, মোৰ 14 গোষ্ঠীৰ হয়, কিন্তু তোৰ বাপেৰ নহয়। বুজি পালি নহয় বকা চদা? উজনি অসমখন তোৰ বাপেকৰ নেকি? কিয় তোৰ বাপেকৰ নেকি? এইখন অসম মিয়াৰ। কি কলি? এইখন অসম তহঁতৰ। মোৰ কিন্তু সন্দেহ হৈছে যোৱাকালিৰ নিচাটো যোৱা নাই নেকি, মানে তোৰ ভাগৰ। মিয়াই ৰাজ কৰিব এইখন অসমত কেলা কুকুৰ। আবে ৰাজটো কৰাৰ আগত ব্ৰাছটো কৰি ল, মানে হাৰ্পিক অকণমান ঢালি দাঁতকেইটা অকণ বগা কৰি ল। মোৰ কিন্তু সন্দেহ হৈছে তই খাওঁ নেকি চুলাই, আৰু সেইবাবে য'তে ত'তে তহঁতৰ দৰবিলাকক যে দিয়ে ধুলাই, একমাত্ৰ তহঁতৰ মুখৰ বাবে। তোৰ বাপেকৰ নহয় এইখন অসম। মনত ৰাখিবি তোৰ ভাগৰ বাপেৰো নহয় এইখন অসম। এইখন অসম একমাত্ৰ অসমৰ অসমীয়াৰ। তোৰ মায়ে পেটত কৰি লৈ অহা নাই এই অসমখন। মানে বুজাই গ'ল তোৰ ভাগৰ মাহে লৈ আহিছিলে যৌতুকত। মানে তোৰ মায়ে জন্ম দিয়া নাই এই অসমখন। মানে মই এটা কথা বুজি নাপাওঁ, তহঁতি যে মুখত হুপ মানে বিৰি আৰু গাই প্ৰতি যে 2-3জনীকে যে তিৰি, কাৰণটো কি? এই অসমখনত মিয়াই ৰাজ কৰিব। মানে 2-3জনীকে যে তিৰি থাকে, আজিহে বুজিছো মানে অসমখন ৰাজ কৰিবলৈ। তহঁতৰ বাপেকৰ নহয় এইখন অসম। সেইটো কিন্তু সঁচা কথা কলি, আমাৰ বাপেকৰ নহয়, কিন্তু আমাৰ বাপেকৰ মানে আজু ককাৰ, মানে আমাৰ আজু ককা ভাগৰ যে ককাকৰ। তহঁতি কৈ আছো অসমৰ পৰা মিয়াসকলক খেদি দিবি, পাৰিলে খেদি দিয়া। মানে তোৰ ভাগৰ এইটো মানৰ নিচা নে বিৰি নিচা দেখা নাই নেকি যে অসমৰ অসমীয়া জাগিছে আৰু অসমৰ পৰা বাংলাদেশী ভাগিছে? কেঁচা কলি সকলে সঁচা কথা ক'ব। আছে ভিডিঅ' চাই কেনেকুৱা লাগিলে? যদি ভাল লাগিছিল লাইক লাইকটো কৰি দিয়ক। চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব। ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব আছে ভিডিঅ' চাই কেনেকুৱা লাগিছিল। পাৰিলে বেল আইকনটো অল কৰি দিব, যাতে নেক্সট যিখিনি ভিডিঅ' আপলোড কৰোঁ আপোনালোকৰ মোবাইলত গৈ সোমাই, সেইবাবে বেল আইকনটো অল কৰি দিব। আৰু আছিলে ভিডিঅ' এৰিছোঁ জয় অসম, কিন্তু শ্বেয়াৰ নকৰাকৈ নাথাকিব। সাৱধান হওক, সতৰ্ক হওক, সকলোৱে হাঁহি থাকক আৰু হহুৱাই থাকক। কি ঠিক কাইলৈ আপোনাৰ উপকাৰিতাত নাথাকিবও পাৰে। ধন্যবাদ।